ধৰ্মীয় উপাসনালয় যিসকলে অত্যাচাৰ কৰিছে, ভাঙিছে, আমাৰ অন্তৰত যিসকলে আঘাত আনিছে, তো তেওঁলোকক আমাক সকলে কৰায়ত্ব কৰিব লাগে। তাৰমানে আমি ৰাতিপুৱা ভাগত আহিলো, আহি কিনে চাওঁ যে আমাৰ মূৰ্তিবিলাকক ভাঙিছে, আমাৰ অন্তৰত আঘাত আনিছে। তো সেইকাৰণে আমি বিচাৰো যে দোষী সোনকালে কৰায়ত্ব কৰিব লাগে। আৰু শুনিছোঁ বিভিন্ন ঠাইত বিভিন্ন মানুহে পুলিচে ধৰিছে, কিন্তু আমি বিশ্বাস নকৰোঁ। কিয় বিশ্বাস নকৰোঁ? যে আমাৰ ইয়াত তালা মাৰা আছে, দৰ্জা বন্ধ আছে, আৰু ইপিনে দৰ্জা ভাঙি সোমাই কিনে কৰিব সাধাৰণ মদাবীয়ে কিংবা সাধাৰণ দুৰ্বল মানুহে কৰিব নোৱাৰে। পুলিচে এজন দুৰ্বল মানুহক উপস্থাপন কৰিছে, কিন্তু সেইটো আমি নামানো। কাৰণ কিজনে ইমান কষ্টকে এজন পুলিচে উঠিব নোৱাৰে, এজন পুলিচে ট্ৰেইনিং প্ৰাপ্ত পুলিচে উঠিব নোৱাৰে, তো সাধাৰণ মদাবীয়ে কেনেকৈ উঠিব পাৰিব? সেইটো প্ৰশ্ন আমাৰ প্ৰশ্ন। আমি প্ৰশ্ন কৰিম, বাৰ বাৰ কৰিম। আমি যিসকল যি টাইমলৈকে ন্যায় নাপাওঁ, তো আমাক এইটো ন্যায় লাগিব।